বন্ধুসকল অসম চৰকাৰৰ হাততে লাখপতি বাইদেউ আঁচনিখন বন্ধুসকল অসম চৰকাৰৰ লাখপতি বাইদেউৰ আঁচনিখন এই আঁচনিখনৰ হাততে টকাখিনি আচলতে কেতিয়া সোমাব লাখপতি বাইদেউৰ আঁচনিখন ক'বলৈ গ'লে বন্ধুসকল এইটো এটা স্কিম হয় এই স্কিমৰ টকা হাততে সকলোৱে ফৰ্ম ফিল আপ কৰিছে যিসকলে ফৰ্ম ফিল আপ কৰিছে তেওঁলোকৰ সকলো মানুহৰে টকাখিনি সোমাব বন্ধুসকল প্ৰথমখন কিস্তি 10,000 টকা কেতিয়া সোমাব তাৰপিছত দ্বিতীয় কিস্তি কেতিয়া সোমাব তৃতীয় কিস্তি কেতিয়া দিয়া হ'ব এই পইচাখিনি 100% সকলোৱে পাব বন্ধুসকল যিসকলে লাখপতি ফৰ্মখিনি ফিল আপ কৰিছে যেটো গোটৰ মহিলা 40 লাখ মহিলা গোটৰ মহিলা আছে তেওঁলোকে যেটো ফৰ্ম ফিল আপ কৰিছে এই ফৰ্ম ফিল আপ কৰা সকলো মহিলাই এই পইচাখিনি 100% পাব চিন্তা কৰিব নালাগে কোনো টেনচনত থাকিব নালাগে সকলো মহিলাই মোক প্ৰশ্ন কৰি আছে বহুত ল'ৰা-ছোৱালী প্ৰশ্ন কৰিছে অসম চৰকাৰ যিকোনো চাকৰি খবৰ মোৰ চেনেলৰ পৰা দিয়া হয় অসম চৰকাৰ গ্ৰেড 3 গ্ৰেড 4 ভেকেন্সি পৰীক্ষা কেতিয়া হ'ব ইতিমধ্যে মই আপোনাক আপডেট দিছো বন্ধুসকল হসা ডেট ফিক্স ডেট দিছো অসম পুলিচৰ ফিজিক্যাল কেতিয়া হ'ব ইতিমধ্যে আপোনাক মই জনাইছো আৰু লাখপতি বাইদেউ যেটো আঁচনি অসম চৰকাৰ যেটো বৃহৎ এটা স্কিম এই স্কিমৰ ওপৰত মই ভালকে বুজাই দিম এইটো ভিডিওৰ জৰিয়তে বন্ধুসকল যিসকলে মোৰ চেনেলত প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক লাইক এটা কৰি দিয়ক অসম চৰকাৰ যিকোনো চাকৰি হওক যিকোনো আপডেট হওক যিকোনো প্ৰয়োজনীয় দৰকাৰী আপডেট খবৰ আপোনালোকে মোৰ চেনেলৰ পৰা সকলোৱে পাব আৰু লাখপতি বাইদেউ যেটো আঁচনি এটা বৃহৎ এটা আসাম গভৰ্ণমেণ্টৰ যেটো আঁচনি এই আঁচনিটোৰ টকাখিনি আজনতে আপোনালোকৰ জুন মাহতে সোমাব অহা মাহত লাখপতি বাইদেউৰ আঁচনিৰ পইচা সোমাব প্ৰথমত 10,000 টকা দিয়া হ'ব বহুতে ভাবি আছে 10,000 টকাই তাৰ পিছত কোনো টকাৰ পইচা নিদিয়ে বন্ধুসকল 100% তাৰ পিছত টকা দিয়া হ'ব তাৰ পিছত সেকেন্ড কিস্তি 25,000 টকা দিয়া হ'ব এই স্কিমৰ ওপৰতে হওক অসম চৰকাৰ যিকোনো চাকৰি খবৰতে হওক অসম পুলিচৰ ওপৰতে হওক হেলথৰ হওক যিকোনো আপডেট মোৰ চেনেলৰ পৰা সময়মতে দিম বুলি মই প্ৰতিশ্ৰুতি দিছো অসম চৰকাৰে এই স্কিম আপোনালোকৰ অহা মাহত জুন মাহতে 4 জুন তাৰিখে ৰিজাল্ট দিব তাৰ পিছতে আপোনালোকৰ 10 জুন 15 জুন এনে তাৰিখে আপোনালোকৰ পইচাখিনি সোমাব আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়ে কৈছে পইচাখিনি সোমোৱাৰ আগতে এক সপ্তাহ আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়ে আপোনালোকৰ সাধাৰণতে জনাই দিব বুলি ইতিমধ্যে কৈছে আৰু আপোনালোকক মই প্ৰতিশ্ৰুতি দিছো মোৰ চেনেলৰ পৰা সকলো আপডেট সকলো খবৰ সময়মতে সময় সাপেক্ষে মোৰ চেনেলৰ পৰা সকলো আপডেট পাব সকলো